হিতে বিপৰীত হ'ব কিয় তেনেকুৱা হৈছে বৰমাই প্ৰথম অবিদ্যা সৃষ্টি কৰিছিলে সেইটো কাৰণে হৈছে তেনেকুৱা বৰমাৰ ভুল হৈছে প্ৰথম অবিদ্যা সৃষ্টি কৰিছিলে যে এটা অবিদ্যাৰ পৰা সদায় অবিদ্যাকে প্ৰকাশ পায় সেইটো কাৰণে আমি যাতে অবিদ্যাবিলাকৰ আশ্ৰয় নলওঁ আমি কাৰ আশ্ৰয় ল'ব লাগিব আমি গুৰুৰ আশ্ৰয় ল'ব লাগিব আমি কাৰ আশ্ৰয় ল'ব লাগিব ভকত বৈষ্ণৱৰ আশ্ৰয় ল'ব লাগিব আমি কাৰ আশ্ৰয় ল'ব লাগিব গীতা ভাগৱত শাস্ত্ৰৰ আশ্ৰয় ল'ব লাগিব এই মংগলময় বস্তুবিলাকৰ যদি আমি আশ্ৰয় লওঁ তেতিয়াহ'লে কি হ'ব অমংগলবিলাক দূৰ হ'ব আৰু সুমংগল লাভ হ'ব এতিয়া সৃষ্টিকৰ্তা বৰমাই কি কৰিলে তোমাক একাদশখন স্থান দিলো 11 গৰাকী ভাৰ্যা দিলো 11টা নাম দিলো এতিয়া তুমি সৃষ্টি কৰা এটা সৃষ্টি দেখি বৰমা পাগল হৈ যাব এইবোৰ কি সৃষ্টি কৰিলে এটা আমাক পদে ক'ব হে ৰাম কৃষ্ণৰ কিংকৰ আমি তান আজ্ঞাধৰ বিলম্ব নকৰি নানা বিধ সৃষ্টি কৰ হেন যে বেয়া দেশ কৰিলা সৃষ্টি কৰে এহি হৌক বুলি মাগ্য ধৰিলে কহৰে তেখনে সজিলা নানা বিধ প্ৰজাচয় আপুনি যে মনে মোক প্ৰজা গণু সেহি নয় ভূত পেট পিশাচ পচন্দ মহাখল এই সমস্তৰে গাঁৱে আছে অসংখ্যাত বল কি সৃষ্টি কৰিলে ভূত প্ৰেত আৰু পিশাচ আৰু কেনেকুৱা প্ৰচণ্ড প্ৰতাপী আৰু মহাবল আছে তেওঁলোকৰ লগত এই কটু হব নীল দেখি কটু ৰক্ত গাঁও কিছুমান নীলা নীলা আৰু কিছুমান কি কিছুমান একেবাৰে ৰঙা চাবই নোৱাৰি টিকটিকে ৰঙা এই সমস্তৰে উগ্ৰ তীব্ৰ এই দুৰ্জন স্বভাৱ কোনো ৰৈ নাথাকে কাৰোবাক কোনোবাই মাৰিছে কাৰোবাক কোনোবাই কাটিছে সকলোৰে স্বভাৱ দুৰ্জন মুঠতে ৰ'বলৈ সময় নাই আৰু কিবা এটা কৰি থাক এই কটু বহু পাৱ কটু 3-4 ভৰি কি হৈছে কিছুমানৰ ভৰি 4খন হাত 2টা কিছুমানৰ হাত 4খন ভৰি 3টা হাত ভৰিৰো সীমা সংখ্যা নাই এই হৰই যিখিনি সৃষ্টি কৰিছে কিছুমানৰ মূৰটো পেটত আছে মুখখন ওপৰত আছে মুঠতে কাৰো লগত কাৰো মিলেই নাই সব অমংগল এই কত বহু পাবে কত 3-4 ভৰি এ চক্ষু প্ৰকাশয়ে ঘূৰ অগ্নি সূৰ্য সৰি চকুবিলাক দেখিবলৈ ধুনীয়া মংগলময় হ'ব লাগে চকুকেইটা মেলি চালে যেন জ্বলি যাব গোটেই জগতখন তেনেকুৱা সব কাল ৰূপ কোট ৰূপ এই ৰুদ্ৰে সজিলন্ত এহি মতে প্ৰজাচয় অচতুৰ ভীতি বেৰি যেন জগত গিল ৰুদ্ৰ যিখিনি প্ৰজা সৃষ্টি কৰিছিলে জগতখনকে গিলি খাব এতিয়া গোটেইখিনিয়ে যেনি গৈছে তেনিয়ে জ্বলাই গৈছে একদম গোটেইখন ধ্বংস কৰি গৈছে এই হেন অসংখ্যাত যুথ দেখি সৃষ্টিকৰ চমকিত হুই বুলি লন্ত খৰতৰ শুনিও কহৰ বাবে এ মুহুৰ বচন ইহব প্ৰজাত কিছু নাহি প্ৰয়োজন এই তেওঁ সৃষ্টিখনকে যেতিয়া জ্বলাবলৈ ললে কাল ৰূপ ধৰি সংহাৰ কৰিবলৈ ললে জুট জুট ৰূপত যেতিয়া এই ভূত পেটবিলাকৰ হেৰি দেখিলে
তেতিয়া সৃষ্টিকৰ্তা বৰমাই দেখি হতবাক, হাই হাই কি হ'ব এতিয়া? হে ৰাহৰ, ঐ খান্দ হোৱা বোলে কি? ঐ তোমাৰ সৃষ্টি ইমানতে বন্ধ কৰা। পিতৃৰ আজ্ঞা পাই হৰই সৃষ্টি বন্ধ কৰি দিলে। এতিয়া আকৌ বেলেগ আজ্ঞা কৰিব। তত্ত্ব হৰ কি? হয় আমাৰ লগত থকা জীৱ। জীৱ কি? এই জীৱ হ'ল শিৱ। এই শিৱৰ বৃত্তি কেইটা? 11টা। হয়নে নহয়? জীৱ নিৰাকাৰ বস্তু, ঈশ্বৰৰ অংশ। এই নিৰাকাৰ জীৱত আহি কি হ'ল? এই পঞ্চভূতৰ দেহে আশ্ৰয় ললে, এয়া হ'ল ভূত। এই পঞ্চভূতৰ দেহত আহি এই পঞ্চপৰ্বা অবিদ্যাৰ মায়া আৰু মোহে চাই ললে, এয়া হ'ল প্ৰেত। তত্ত্বৰূপত এয়া হ'ল প্ৰেত। আমাক নিজকেই লাগে, আমাক নিজলৈকে নোজোৰে, আমি বেলেগক একো দিব নোৱাৰো। এয়া হ'ল চক্ষ। এই জীৱৰ লগতে আহিল, বাস কৰিলে। হয়নে নহয়? যদি আমাৰ লগত থকা ঈশ্বৰ পৰিচয় নহয়, জীৱৰ পৰিচয় নহয়, পঞ্চভূতৰ দেহৰ পৰিচয় নহয়, তেতিয়াহ'লে আমি সাধক নহম, আমি দৈৱকীনন্দন কৃষ্ণৰ উপাসক নহম। যদি ভগৱত উপাসনা নহয়, ভগৱান উপাসনা নহয়, তেতিয়াহ'লে আমাৰ ভাৱ চিন্তন আৰু সৃষ্টিত সদায় অমংগলে আহি থাকিব। সেইটো কাৰণে কি কৰিলে? হেৰা হৰ, তুমি একান্ত চিত্তে এতিয়া হৰিক তপস্যা কৰা। হয়নে? হৰি সেৱাৰ কাৰণে পৰামৰ্শ দিছে। হে ৰাম, হে মই সমন্বিতাই তিও দশু দিশ ছয়, উগ্ৰ দৃষ্টি পাতে যেন দহি বেখোজয়। তোমাৰ কৌশল হৌক মূৰ বোল ধৰা, এ জগতৰ হিত চিন্তি এ তপক আচাৰা। তুমি মোৰ বাক্যটো ধৰা, জগতৰ হিত চিন্তা কৰি তুমি কি কৰা? এতিয়া তপস্যা কৰা। কোনে আজ্ঞা কৰিছিলে? পিতৃ আজ্ঞা কৰিছিলে। যি সৃষ্টি কৰিলা, এয়া সৃষ্টি হৈ গ'ল, ইয়াত বাধা আৰু নাই, এইখিনি তোমাৰ লগতে থাকক। এতিয়া তুমি তপ কৰা, সাধনা কৰা, ঈশ্বৰ উপাসনা কৰা। হয়নে বাৰু? এই জীৱটো আমাৰ দেহলৈ আহিছিলে কিয়? হৰিক উপাসনা কৰিবলৈ, হৰিক তপস্যা কৰিবলৈ, ভকতৰ সংগত ভগৱন্তৰ নাম বস্তুৰ ভাগ ল'বলৈ আহিছিলে। এই জীৱৰূপী শিৱ আমাৰ ওচৰলৈ, আমাৰ লগলে। হয়নে? আমি কিহত লগাই দিলো? ভূত পেট সৃষ্টি কৰাত লগাই দিলো। যদি ভগৱত উপাসনা নহয়, ভগৱন্তৰ সেৱা নহয়, গোবিন্দৰ চিন্তা নহয়, গুৰুজনৰ উপাসনা নহয়, আমিও ভূত পেট যক্ষ ৰক্ষ হৈ থাকিব লাগিব। বাস্তৱ দৃষ্টিয়ে চালে হয় না নহয়? আমাৰ সৃষ্টিও তেনেকুৱাই হ'ব, বন্ধনকাৰী হ'ব। হয়নে? সেইটো কাৰণে আমাৰ সৃষ্টিত যাতে ঈশ্বৰ প্ৰকাশ হয়, জগতৰ হৰি যাতে তাত বিৰাজমান হৈ আনন্দৰ নৃত্য কৰে, তেতিয়াহ'লে কি কৰিব লাগিব? আমি সাধক হ'ব লাগিব। এই তপস্যাৰ বলে সেই সবলোক যত, অপূৰ্বৱতে সজীবাক এ পাৰিবা সতত। এ তপস্যা ভৰিলেহে আনো সব প্ৰজা ছয়, অনায়সে ভগৱন্ত কৃষ্ণ কপাৱ। এতিয়া ব্ৰহ্মাৰ ভুলটো কি হৈছিলে? এই ৰুদ্ৰ সৃষ্টি হোৱাৰ পাছত থাকিবলৈ স্থান দিয়াৰ পাছত তেওঁক আজ্ঞা কৰিব লাগিছিলে কি? তুমি ভগৱান কৃষ্ণক এতিয়া উপাসনা কৰা। উপাসনাটোৰ কথা নকয়, আকৌ সৃষ্টি কৰিবলৈ ক'লে গতিকে ভূত পেট যক্ষ ৰক্ষ এইবিলাক সৃষ্টি হ'ল। হয়নে বাৰু? প্ৰথমতে ঈশ্বৰ পৰিচয়টো হৈ ল'ব লাগিব। এহি জানি মোৰ বচনত দিয়া মন, এ কৃষ্ণ তভ কতি ধৰি স্ৰজা পানী গম।
এ ভকতে সে পুৰুষক শান্ত কৰাৱই কহিলো তোমা তইতো শাস্ত্ৰৰ নিৰ্ণয় পুৰুষ মানে কি পুৰুষ মানে জীৱ পুৰুষ মানে পৰম পুৰুষ ঈশ্বৰৰ তত্ত্ব এই পৰম পুৰুষৰ তত্ত্বটোক শান্ত কোনে কৰিব পাৰে ভগৱান চিন্তনে ঈশ্বৰ চিন্তন আৰু উপাসনাই এই কথা সৃষ্টিকৰ্তা ব্ৰহ্মাই এতিয়া তেওঁ পুত্ৰ হৰক কৈছে হে ৰাম মৈত্ৰে বোলন্ত শুনি মোক মহামতি হেন হিত উপদেশ দিলা প্ৰজাপতি এ শুনি পশুপতি ভয়লাই আনন্দয় পাৰ অপদক্ষিণে ব্ৰহ্মাকক ৰিলা নমস্কাৰ অশিৰতলৈ লন্ত তুলি চৰণৰ ধূলি এ কৰিব তোমাৰ মই বাক্য ইহি বুলি ব্ৰহ্মা কি হল হৰৰ কাৰণে গুৰু হল কিয় গুৰু হল ভগৱত চিন্তা কৰিবলৈ পৰামৰ্শ দিলে ঈশ্বৰক উপাসনা কৰিবৰ কাৰণে উপদেশ দিলে সেইটো কাৰণে হৰই কি কৰিলে পিতৃৰ পবিত্ৰ পদৰ ৰেণু তেওঁ শিৰত ললে শিৰত লৈ তেওঁ ভগৱত চিন্তা কৰাত বহি গল হে ব্ৰহ্মা তব নৈজ্ঞালয়া তপোবনে গলা দেখি বিধি পৰমা নন্দ মন ভৈলা এ পুনু প্ৰজা সজীবাক চিন্তিলা সাক্ষাৎ শৰীৰৰ হন্তে দশ পুত্ৰ ভৈলা জাত দে কি হল সৃষ্টিকৰ্তা ব্ৰহ্মাই বুজি পালে যে মই জগতৰ হৰি কৃষ্ণক সহস্ৰ বছৰ তপময় সাধনা কৰিছিলোঁ মোৰ এই সাধনময় দেহৰ 10টা তত্ত্বৰ পৰা মই নিজেই 10জন পুত্ৰ নিৰ্মাণ কৰিব লাগিব মোৰ দেহক মই তপময় সাধনাৰে শোধন কৰি এই দেহৰ তত্ত্বৰ পৰা যদি মই 10জন পুত্ৰ নিৰ্মাণ কৰোঁ এই 10জন পুত্ৰ ঈশ্বৰৰ উপাসক হ'ব তেওঁলোকৰ হৃদয়ত ভগৱত প্ৰেম হ'ব ভগৱানৰ প্ৰতি ভক্তি হ'ব সেইটো কাৰণে কি হ'ল ওই পুত্ৰ দুজনক আজ্ঞা কৰিলে চাৰিজনে সৃষ্টি নকৰিলে ওই এজনে কৰিলে বিৰূপ কুটিল আৰু জটিল সেইটো কাৰণে এটা সৃষ্টিকৰ্তাই কি কৰিব এটা নিজৰ দেহৰ 10টা অংগৰ পৰা 10জন পুত্ৰ নিৰ্মাণ কৰিব হে ৰাম সেই 10টা স্থানত আমাৰ 10জন লিখিবহে সেইটো কাৰণে আপোনালোকে স্থানকেইটা ভালকে মনত ৰাখিব নামকেইটা ভালকে মনত ৰাখিব সেই 10 স্থানত সৃষ্টিকৰ্তা ব্ৰহ্মাই যে 10টা পুত্ৰ জন্ম দিছিলে সেই 10টা স্থানত সেই ব্ৰহ্মাৰ 10জন পুত্ৰ আমাৰ দেহত বিৰাজমান হৈ থাকে সেই কথাখিনি পৰোক্ষভাৱে জনাইছে কাক ও বিদুৰ কোনে জনাইছে মৈত্ৰেয় ঋষিয়ে জনাইছে ও এয়া ভজনীয়া তত্ত্ব যাকে তাকে খুলি দিব নোৱাৰি সেইটো কাৰণে কথাখিনি বৰ কৌশলগতভাৱে কৈছে হে ৰাম ও নাৰদ অংগীৰাই অতি পুলস্তি বশিষ্ঠ ও দক্ষ ভিগু মৰিচি পু লহত পুনিষ্ঠা এ কুতুসমে এহি দশত নয় জন্মিল এ মহাভাগৱত সমে তনয় সুশীল এ সবে বিষ্ণু তেজ যুক্ত পৰম সমৰ্থ ও জীৱা স্থানে জীৱা জাত এ তাৰ শুনা অৰ্থ এ পৰম বৈষ্ণৱ ঋষি এ নাৰদ প্ৰখ্যাত
এ হাতে বিনা ধৰি কোলা হন্তে ভইলা যাত সৃষ্টিকৰ্তা ব্ৰহ্মাই পদ্মাসন কৰি বহিছিলে এই পদ্মাসন কৰি বহি এই ধ্যান মুদ্ৰা কৰি জগতৰ হৰিৰ নাম জপ কৰিছিলে এই হৰিৰ নাম জপ কৰাৰ কাৰণে এই নামৰ তত্ত্ব কি শব্দ শব্দৰ তত্ত্ব কি ব্ৰহ্ম ব্ৰহ্মৰ তত্ত্ব কি বিনা এইটো কাৰণে এই বিনাখন কাৰ হাতলৈ আহিলে কোলাত জন্ম হোৱা পুত্ৰ নাৰদৰ হাতলৈ এই নাৰদৰ হাতলৈ বিনা আহিলে হৃদয়ৰ তন্ত্ৰীবিলাকৰ পৰা হৰিৰ গুণ গান প্ৰকাশ পায় সেইটো কাৰণে বিনাক 5ডাল তাঁৰ সংযোগ হ'ল আৰু কি হ'ল হৰিৰ গুণ কীৰ্তন আৰু উপাসনাক একো গুণে বান্ধিব নোৱাৰে সেইটো কাৰণে কি হ'ল নিৰ্গুণ হৰিৰ গীত গাই গাই কোলাৰ পৰা নৃত্যৰত হৈ প্ৰকাশ হ'ল কোন দেৱৰ ঋষি নাৰদ গতিকে আপুনি মই যেতিয়া আনন্দ মনেৰে হৰিক একান্ত চিত্তে কীৰ্তন কৰিম হয় আমাৰ কোলাত নাৰদ বহে বুজিব লাগিব যেতিয়া আমি হাত চাপৰি বাই হৰিৰ গুণ কীৰ্তন কৰি আমি যেতিয়া হৰিক উপাসনা কৰিম কোলাত কোন বহে হয় দেৱ ঋষি নাৰদ বহে এই সৃষ্টিকৰ্তা ব্ৰহ্মাৰ কোলাৰ পৰা এই দেৱ ঋষি নাৰদৰ জন্ম এই কথা আমাক ভাগৱত শাস্ত্ৰই জনাইছে এইটো কাৰণে আমি কি কৰিব লাগিব হৰিৰ কীৰ্তন কৰিব লাগিব হৰিক উপাসনা কৰিব লাগিব হে ৰাম মাথাত পিংগল জটা শুভে আতিশয় এ পৰম শ্ৰীমন্ত দেহা এ জলে স্বৰ্ণময় এ কোমলয়াং গুলি চালি বিনা বজাৱই এ গোপাল কৃপাল নাম এ মুখে উচ্চাৰয় এ প্ৰেমৰ ভৰত বাক্য গদ গদ কৰে ও আনন্দতে কত শুনে তৰ নিৰজৰে ও ইহিমতে নাৰদ জন্মিয়াই আছে তথা হে অনুজয়িত উপজিল শুনা তাৰ কথা ঐ আঙ্গুষ্ঠেজন মিলা দক্ষ এ বশিষ্ঠ প্ৰাণত এ পুলহনা ভিতৰ জাত অংগীৰা মুখত অকমান ভাঙি কৈ দিছো ব্ৰহ্মাৰ আঙুলিকেইটা কি কৰে ব্ৰহ্মাই আঙুলিকেইটাৰে হৰিক প্ৰণাম কৰে আঙুলিকেইটাৰে কি কৰে আঙুলিকেইটাৰে হৰিক উপাসনা কৰে নমস্কাৰ কৰে এইটো কাৰণে আঙুলিকেইটাৰ পৰা জন্ম হ'ল কোন দক্ষ আৰু ব্ৰহ্মাই সেইখন মুখত কি কৰে ভগৱান কৃষ্ণক সামবেদৰ মন্ত্ৰৰে উপাসনা কৰে এইটো কাৰণে ব্ৰহ্মাৰ মুখ পদ্মৰ পৰা সৃষ্টি হ'ল কি অগ্নিমন্ত এজন বৈষ্ণৱ মুখৰ পৰা সৃষ্টি হোৱা ঋষিজনৰ নামটো কি অংগীৰা মুখৰ পৰা সৃষ্টি হ'ল অংগীৰাৰ ব্ৰহ্মাৰ প্ৰাণত কোন আছিলে কৃষ্ণ আছিলে কি ৰূপত ৰাম ৰূপত ঈশ্বৰ ৰূপত প্ৰাণ কি প্ৰাণ হ'ল পীতাম্বৰ সেইটো কাৰণে প্ৰাণৰ পৰা এজন ঋষি সৃষ্টি কৰিলে কাক বশিষ্ঠ সেইটো কাৰণে ৰামচন্দ্ৰৰ গুৰু ব্ৰহ্ম ঋষি তেওঁৱেই এজন হয়নে বাৰু বশিষ্ঠ গাই চুৰি কৰাৰ কাৰণে কি হ'ল অষ্টবসু গংগাৰ গৰ্ভত জন্ম ল'ব লগা হ'ল হয়নে নহয় গতিকে এই বশিষ্ঠ ঋষি ব্ৰহ্মাৰ প্ৰাণৰ পৰা সৃষ্টি হৈছিলে এই কৰ্ণহতে পুলহ ক'ৰ পৰা জন্ম হ'ল পুলহ নামৰ ঋষিজন জন্ম হৈছিলে ক'ৰ পৰা নাভিৰ পৰা সেইটো কাৰণে ভাগৱতৰ পঞ্চম স্কন্ধত কি আছে নাভি ৰজাৰ কাহিনী
নাভিৰ ভাগজা হ'ল মেৰু এই নাভি আৰু মেৰুৰ পুত্ৰ হ'ল ঋষভ ঋষভৰ পুত্ৰ হ'ল ভৰত আৰু ভৰতে ক'ত মুখ্য সাধন কৰিবলৈ গৈছিলে এই পুলহ ঋষিৰ আশ্ৰমত নাভিৰ তত্ত্বই হ'ল পুলহ সেইটো কাৰণে কি এই পুলহ ব্ৰহ্মাৰ নাভিৰ পৰা জাত হৈছিল বা জন্ম হৈছিল হে ৰাম কৰ্ণহতে পুলস্তি চালত ভিগু ঋষি এ কৰে ক্ৰুতুলোচনত অত্ৰি মহাযশী পুলস্তি নাভিত কৰ্ণহন্তে পুলস্তি হয়নে পুলহ হ'ল ক'ত নাভিত ছালৰ পৰা ভিগুমুনিৰ হস্তপদ্মৰ পৰা ক্ৰুতুৰ আৰু দুই দৃষ্টিৰ পৰা জন্ম হৈছিলে কাৰ অত্ৰিৰ 10 জন ব্ৰহ্মাৰ পুত্ৰ দেহৰ 10টা অংগৰ পৰা সৃষ্টিকৰ্তাই নিৰ্মাণ কৰিছিলে হে ৰাম হে মৰিষি ভয়লন্ত মনহন্তে উতপতি অধ্ৰুৱ হন্তে ক্ৰোধ কাম জন্মিলা হৃদিত এ তল উঠ হন্তে লোভ মুখে বাক্য চয় লিংগ দ্বাৰে সপ্ত সিন্ধু ভৈলে কবুদয় ছায়া হন্তে জন্মিলা কৰ্দম মহামতী এ কপিল গোসাঁইৰ পিতৃ এ দেৱাহুতিপতি হিমতে ব্ৰহ্মা সৃজিলন্ত ত্ৰিজগত এ কতু সবে মনে প্ৰজা কতু দেহ এ আবে শুনা ভিন্ন দেহে সজিলন্ত যত এ আবে কহু দেহ ত্যাগ এ প্ৰকাৰৰ মত হে উপজাইলা বিধি সৰস্বতী নামে কন্যা এ পৰম সুন্দৰী কিশু দৰি মহাধন্যা অতি ৰহস্য কথা এই দেহটোৰ কেতিয়ালৈকে প্ৰয়োজন আছে এই দেহটোৰ সেইদিনাখনলৈকে প্ৰয়োজন থাকিব যিদিনালৈকে ই কৰিব পৰা কৰ্মখিনি সম্পাদন পুৰা নহ'ব হয়নে সৃষ্টিকৰ্তা ব্ৰহ্মাই দেহৰ 10টা অংগৰ পৰা 10 জন ঋষি সৃষ্টি কৰিলে ওঠৰ পৰা হয়নে ভূমধ্যৰ পৰা কুট সৃষ্টি কৰিলে হয়নে ওঠৰ পৰা লোভ সৃষ্টি কৰিলে মুখৰ পৰা বাক্য সৃষ্টি কৰিলে হয়নে নহয় তাৰ পাছত কি কৰিলে একেবাৰে শেষত ভুলটো কৰিলে কি কৰিলে এগৰাকী সুন্দৰী কন্যা সৃষ্টি কৰিলে নামটো সৰস্বতী দেখাৰ লগে লগে ব্ৰহ্মাই যে সৃষ্টি কৰিছিলে পঞ্চপৰ্ব অবিদ্যা এই অবিদ্যাই আহি তেওঁক আৱৰি ললে এই সৰস্বতীক দেখাৰ লগে লগে কাম ভাৱ জাগিলে পিতৃ হৈও কন্যাক খেদিবলৈ ললে হয়নে বাৰু খেদিবলৈ লোৱাৰ কাৰণে পুত্ৰসকলে এই 10 জন ঋষিয়ে বাধা দিছে নেমানে জগতে চাই হাঁহিছে ব্ৰহ্মাই নেমানে হয়নে বাৰু বৰ ডাঙৰ তত্ত্ব এই দেহ ত্যাগ কৰিবৰ সময়ত আমিও কাৰো হাক বচন নমনা হ'ম ব্ৰহ্মায়ো 10 জন পুত্ৰ বৈষ্ণৱ পুত্ৰ হয়নে 4 জন মানস পুত্ৰ ভূৰ মধ্যৰ পৰা শিৱক ইমানখিনি কল্যাণকামী পুত্ৰ জন্ম দিয়াৰ পাছত তেওঁ এতিয়া কি হ'ব নতুন দেহ এটা দৰকাৰ হ'ব এই পুত্ৰ কেইজন ব্ৰহ্মাতকৈ ডাঙৰ হ'ব ব্ৰহ্মা পুত্ৰতকৈ সৰু হ'ব এয়া সৃষ্টিৰ ৰহস্য এতিয়া আমাক পদে সেইখিনি কথা জনাব অকমান খৰকে পাঠ কৰি আগবঢ়াই দিওঁ
হে ৰাম হে মহামোহা বল হে ৰাম এ সৰ্বাংগ সুন্দৰ দিবে নাহি কেও পাম ও দেখিয়া বমাৰ মনে উপজিলা কাম এ কাম্পে সৰ্বগাঁও ঘৰ্ম বহি যায় গোটে ও নাহি কয় চুতি মদ নৰ সৰস্বতে ও পিতৃ জানি কন্যাৰ নাহিকে কামমতি এ তভু হৰি বাক মন ভৈলা প্ৰজাপতি এ মৰিচি প মুখ্য ঋষি চাহিয়া বাচন্ত ও দেখে ব্ৰহ্মা ধৰ্মক এ মতি কৰিলন্ত ও পিতৃৰ কাৰ্যক দেখি নসহিল মন অবিনয় করিয়া হবে এ বুলিলা বচন এরিও কোমতি তুহুও সন্দুক্ষণ ধরিও শাস্ত্ৰ বাণী চাই পূৰ্বক্ষণ ধরিও শাস্ত্ৰ বাণী পূৰ্বাপৰ চাই ইটো কৰ্ম কৰিতে তু মাৰ নোযোৱাই এ তোজু পূৰ্বে জন্মি আছে জীৱা ব্ৰহ্মাগণ ইটো ঘূৰ কৰ্ম নতু কৰে একোজন তেওঁ দেহৰ পৰা যিকেইজন পুত্ৰ জন্ম দিছিলে সেইকেইজনে এইজন ব্ৰহ্মাক চিনি পায় নহয় ইয়াৰ আগতে যিমানখিনি ব্ৰহ্মাৰ সৃষ্টি হৈছে সেই সকলৰ কথাও সাধনাৰ যোগেদি জানে সেইটো কাৰণে পিতৃক কৈছে হে পিতৃ তোমাৰ কন্যাৰ মায়াক মোৰ গৈ তুমি কামবাসত বন্দী নহবা বোলে কিয় তোমাৰ আগতে যিমান শত শত ব্ৰহ্মা আহিছে কোনো এজনে এনেকুৱা কৰা নাই হে পাছে বাজন মিব জীৱা সব সৃষ্টিকৰ তাৰা তুনুহিব ইটো হে পাপ গুৰুতৰ হে কামকনি যিনি নিজ দুহিতা কহৰে এ কৈত শুনি আছা ইটো ব্ৰহ্মাণ্ড ভিতৰে এ যদি বোলা তেজস্বীক নপাবয় পাপ এ আৰু কথা কহোঁতে বে এ শুনিও কবা যদি অগ্নি সমানতে যস্তিকে হয় এ তাহাৰো ই সব কৰ্ম এ কীৰ্তি পদ নৈ তুমি তেজস্বী ঋষি হলেও কোনোবাজন যদি ব্ৰহ্মপদ লাভ কৰোঁতাও হৈছে হে পিতৃ এনে পাপ কেতিয়াও কৰিব নেলাগে 10 জন পুত্ৰই কৈছে হে ৰাম কিন্তু পূৰ্ব হন্তে জীৱা আছে যশস্যয় ইটো অমংগল পাপে এ তাকো কৰে ক্ষয় এ আবে যি খবৰ ভাৱ ধৰি সৰ্বলোকে এ পৰম কল্যাণ লভে হে এৰাই দুখ শোকে এ হেন সাধু সবে যদি অকৰ্ম কৰয় এ সমস্ত লোকৰ তাৰা এ পাপ ভাগি হয় বিশেষত তুমি মূল গুৰু জগতৰ এ তোমাৰ কাৰ্যে মন্দ হইবে কলোকৰ এই জানি বাপ তুমি চিত্ত থিৰ কৰি এ ব্ৰহ্ম জ্ঞান চিন্তয়িত এ ভাব পৰিহৰি ইসব বচন বমা কৰ্ণে নুশুনয় এ জানি তাৰা কৰ জোৰে এ কৃষ্ণ কপাৰ্থ নমো নমো ভগৱন্ত এ প্ৰভু অন্তৰ্যামী এ তব পদ পল্লৱে ৰণ লৈলো আমি বৰ ডাঙৰ কথা ক'লে
সৃষ্টিকৰ্তা ব্ৰহ্মাক 10 জন পুত্ৰই বুজালে, বুজনি নামানিলে। হা, জগতৰ গুৰু। এতিয়া 10 জন পুত্ৰই কি কৰিলে? ভগৱান কৃষ্ণক উপাসনা কৰিলে। ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰি, হে ভগৱন্ত প্ৰভু, হে অন্তৰ্যামী ঈশ্বৰ, হে সৰ্বত্ৰ বিৰাজমান, হে সৰ্বনিয়ন্তা, তুমি আমাক পিতৃক উদ্ধাৰ কৰা, এই কাম পাশৰ পৰা তুমি তেওঁক মুক্ত কৰা, এই বুলি ভগৱান কৃষ্ণক কি কৰিলে? 10 জন পুত্ৰই স্তুতি কৰিলে। কি বুজালে? পিতৃয়ে পাপ কিয় কৰিছিলে? কাৰণটো শিকাই দিলে যে মোৰ দেহৰ অংগৰ পৰা মই তোমালোকক সৃষ্টি কৰিছো, তোমালোকে মোৰ কুশল মংগল আৰু হিতৰ কাৰণে ভগৱানক কোনোদিন স্তুতি কৰা নাছিলা। মই যেতিয়া অকাৰ্য কৰি মায়াৰ পাশত বন্দী হৈ মোৰ কন্যাৰ মুখত মই নিজেই বন্দী হৈ দেখুৱালো, তোমালোকে সকলো একেলগ হৈ মোৰ কল্যাণৰ কাৰণে ভগৱন্ত প্ৰভু কৃষ্ণক উপাসনা কৰিলা। শাস্ত্ৰই সদায় উপদেশটো সদ উপদেশ দিয়ে। সৃষ্টিকৰ্তাই কৰা কৰ্ম বেয়া আছিলে, কিন্তু তাৰ পৰা সৃষ্টি হোৱা উপদেশটো কি আছিলে? অত্যন্ত ভাল আছিলে। সেইটো কাৰণে বৈষ্ণৱ পুত্ৰই যাতে বিষ্ণুক উপাসনা কৰে। ব্ৰহ্মাই প্ৰয়োজন হলে সেই দেহ ত্যাগ কৰিব। তেওঁ দেহৰ পৰা নিৰ্মাণ হোৱা 10 জন বৈষ্ণৱ পুত্ৰই যাতে ভগৱান কৃষ্ণক উপাসনা কৰে, এয়াই আছিলে তেওঁৰ কি উদ্দেশ্য আৰু লক্ষ্য। হে চিদানন্দ ৰূপে তুমি আছা হৃদয়ত, হে নানা কৰ্মে প্ৰৱৰ্তায়, হে ফুৰা লোক যত, হে প্ৰভু ধৰ্ম পথ কৰি মোৰ ৰক্ষণ, হে ভকত বৎসল দেৱ, হে দেৱ সনাতন। ভিডিঅ'টো চলি আছে নে? এ কৰিও কহে নয় অনুগ্ৰহ কৃপাময়, হে পিতৃ যেন ইটো আকাৰ, হে জক নকৰয়, এ তোমাৰে সে নিজ দাস এহি সৃষ্টিকৰ, ৰাখিও পাপত হন্তে হে বাপ গদাধৰ, তুমি বিনে আমাখাৰ গতি নাহিয়ান, ইটো ধৰ্ম সংকটত এ কৰা পৰিত্ৰাণ, এ বদতি মই তয় শুনা ব্যাসৰ নন্দন, এহিমতে ঋষি সবে কৰন্ত প্ৰাৰ্থন, এ পাছে বিধি আগতে দেখিয়া পুত্ৰগণ, লাজ হুয়া বিষ্ণু স্মৰি এ ভৈলা সন্দুক্ষণ, মনে আপোনাক বাতি কৰি অধিকাৰ, তেখনে কৰিলা সিটো দেহ পৰিহাৰ। কি বুজালে? এইটো দেহৰ সেইদিনাখনলৈকে প্ৰয়োজন থাকিব। যিদিনালৈকে ই শেষ পাপটো কৰি শেষ নকৰে, অন্তিম পাপটো কৰি যিদিনাখনলৈকে ই শেষ নকৰে, সেইদিনাখনলৈকে পাপময় দেহে পাপেই কৰি থাকিব। আমাকো বুজাইছে, হয়নে বাৰু? এই দেহটোৰ সেইদিনাখনেই প্ৰয়োজন নাইকিয়া হ'ব। বোলে কি? যিদিনাখন ইয়াত পাপ নাইকিয়া হ'ব, যিদিনাখন ইয়াত পৰিপূৰ্ণ পুণ্যৰ পৰিপূৰ্ণ ভাগ লাভ হ'ব, সেইদিনাখন আৰু এই দেহৰ প্ৰয়োজন নাথাকিব। আত্মা হৈ যাব, পৰমাত্মাত লীন যাব। সেইটো কাৰণে কি কৰিলে? সৃষ্টিকৰ্তা ব্ৰহ্মাই ক'লে, এই পাপুময় পঞ্চতৰ বা অবিদ্যা থকা এইটো দেহৰ আৰু মোৰ এতিয়া প্ৰয়োজন নাই। সেই দেহ সৃষ্টিকৰ্তা ব্ৰহ্মাই সাধনাৰ দ্বাৰা ত্যাগ কৰি আকৌ নতুন দেহ গ্ৰহণ কৰিব। সেইজন হ'ব কোন? নতুন ব্ৰহ্মা। এই ব্ৰহ্ম সৃষ্টিৰ তত্ত্ব সেইজন ব্ৰহ্মাই পুনৰ আকৌ গ্ৰহণ কৰিলে।
সেইজন ব্ৰহ্মাৰ কথাই যিজন ব্ৰহ্মাই আগৰ দেহ ত্যাগ কৰি নতুন দেহ গ্ৰহণ কৰি জগতৰ হৰিক জীৱ ৰূপত উপাসনা কৰিবৰ কাৰণে ভকতিৰ সংস্কাৰ ললে সেইজন ব্ৰহ্মাৰ কথা আমাক নাম ঘোষা শাস্ত্ৰত মাধৱ মহাপুৰুষে কৈছে। ব্ৰহ্মা আদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যাই। সেইজন ব্ৰহ্মা হৈ ব্ৰহ্মতত্ত্ব হৈ আমিও মায়াৰ সজ্জাতে অচেতন হৈ শুই আছো। হে ৰাম হে প্ৰভু ধৰ্ম পথ কৰিও ৰক্ষণ হে ভকত বৎসল দেৱ হে দেৱ সনাতন হে কৰিও কহেন অনুগ্ৰহ কৃপাময় পিতৃ যেন ইটো আকাৰ যখন কৰয়। হে ৰাম তোমাৰে সে নিজ দাস এহি সৃষ্টি কৰ ৰাখিও পাপত হন্তে হে বাপ গদাধৰ। হে ৰাম তুমি বিনে আমাখাৰ গতি নাহিয়ান ইটো ধৰ্ম সংকটত কৰা পৰিত্ৰাণ। হে বদতি মৈত্ৰেয় শুনা ব্যাসৰ নন্দন এহি মতে ঋষি সবে কৰম তপাৰ্থন। পাছে বিধি আগতে দেখিয়া পুত্ৰগণ লাজ হুয়া বিষ্ণু স্মৰি ভৈলা সন্ধুক্ষণ। মনে আপোনাক আতি কৰিয়া ধিক্কাৰ তেখনে কৰিলা সিটো দেহ পৰিহাৰ। কামে বিদূষিত তাক নীল দিশচয় জন্মিলে তাহাঁতকো হিৰতময় ইটো কিনো নাৰী মায়া মহাবলিয়াৰ পিতৃ মাতৃ ভাতৃ পুত্ৰ নকৰে বিচাৰ। দৰ্শনে মাত্ৰ কেশ বাৰু হৰে মন ব্ৰহ্মাত দেখিও আৰু প্ৰত্যক্ষ প্ৰমাণ এতেকে ইহাক যাৰা তেজিবা কচাৱে প্ৰাণবন্ধু কৃষ্ণ কভো জিয়া প্ৰেম ভাৱে। সাধু সংগে গুণ নাম অনেৰুক সদায় তেবে সেমায়া কতৰি গোবিন্দ কপাই। আবে শুনা ব্ৰহ্মাৱাৰ জীৱাস্ত্ৰ জিলন্ত কদাচিত মনে বিধি চিন্তি আয়াচন্দ কেন মতে বেদগণ সজীৱ সাক্ষাৎ আশ্ৰমত বৃত্তিয়াবে কেন হুৱে যাত। কোনোবা উপায়ে ধৰ্ম ৰহিবে কবে এহি মনে চিন্তি ৰহি আছে সেহি থাৱে পাছে কতক্ষণে আহি কৃষ্ণৰ কৃপাত চাৰি গোটা মুখ হন্তে সবে ভৈলা যাত। এহি শনি পুনৰপি বিধুৰে পুচন্ত কোন মুখে কিনো কোন বেদ ব্ৰহ্মা সজিলন্ত আনুসব মুখে জীৱা কৰিলা সৃজন ইহাৰ উত্তৰ মুত কয়ু তপোধন। এতিয়া মৈত্ৰ ঋষিক কৈছে যে ব্ৰহ্মাই পুনৰ জন্ম ললে পুনৰ দেহ ললে এইবাৰ তেওঁ মুখৰ পৰা বেদৰ কথাবিলাক তেওঁ প্ৰকাশ কৰিলে আৰু তেওঁ এখন মুখক আকৌ তেওঁ চাৰি ভাগ কৰিলে চাৰিখন মুখেৰে সৈতে তেওঁ কোন চাৰিখন বেদনো প্ৰকাশ কৰিলে। হে মোৰ গুৰু ভগৱান আপুনি মোক এতিয়া কি কথা জনাওক। হে ৰাম পূৰ্ব মুখেদি যুজু বেদ দক্ষিণত পশ্চিমত সাময়থৰ বেদ উত্তৰত
ও এহি চারি মুখে সজি লন্ত চারি বেদ এ উপবেদ ইহাতে বু জীবা করি ভেদ এ ভারত পুরাণমাদি শাস্ত্রয় পর্যন্ত এ আতপুনু সমস্ত মুখত সজিলন্ত ও তপ শৌচ দয়া সত্য ধৰ্মৰ চৰণ এ আকুশবে মুখে স্ৰজি লন্ততে তীক্ষণ অনুক্ৰমে আশ্ৰম সজিলা প্ৰজাপতি এ ব্ৰহ্মচাৰী আৰু গৃহী বানপন্থ জ্যোতি ও এহি মতে স্ৰজিলা বেদৰ ছন্দ ছয় এ আনু আনু সৃষ্টি উপ যাই না কৃপাময় ও দেখিলাম তবু সৃষ্টি নুহি কে বন্ধন এ চিন্তিবে লাগিলা প্রেমে এ করিয়া যতন এ হরি হরি ইটো বৰ ভৈলা বিপৰ্যয় ও কিবা হেতু মোৰ ইটো এ সৃষ্টি নবাহয় এই শাস্ত্ৰও তেওঁ মুখেদি প্ৰকাশ কৰিলে বেদ প্ৰকাশ কৰিলে বিভিন্ন পুৰাণবিলাক তেওঁ মুখপদ্মে প্ৰকাশ হ'ল এই দ্বিতীয় জন্ম লৈ তেওঁ ইমানখিনি কৰাৰ পাছতো নতুন দেহৰ পৰা এইবাৰ আকৌ এটা সৃষ্টি বহা নাই তেতিয়া জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণক ব্ৰহ্মাই হৃদয়ত আকৌ ধ্যান কৰিলে হে জগতৰ হৰি তোমাৰ পৰম তত্ত্ব বেদ উপনিষদ ইত্যাদিবিলাক মোৰ মুখৰ সন্তে সৃষ্টি হ'ল কিন্তু যি সৃষ্টি কাৰ্যৰ কাৰণে তুমি পঠাইছিলা এই সৃষ্টি মই কৰিব পৰা নাই এটা তুমি মোক কি কৰা সৃষ্টি কাৰ্য কৰিবৰ কাৰণে সহায় কৰা এই মহাপৰাক্ৰমে সজিলো হৰিষিগণ এই ময়কায় বাক্য মনে এই কৰো যতন তথাপি নবাহে প্ৰজা জানিলো সাক্ষাৎ ও ঈশ্বৰৰ দুখে আত এ কৰন্ত বিঘাত ও এহি মতে গুণী ব্ৰহ্মা আসন্ত তথাই এ পাশুকতক্ষণে ক পাইলন্ত উপায় এ জাতুষ্টি নতো স্ৰজো এহি সে কাৰণ এ নবাহয় সৃষ্টি মোৰ তুষ্ট নোহে মন ও কাৰণটো তেওঁ কি ও তেওঁ নাৰী এগৰাকী সৃষ্টি কৰি তাতে মোহিত হৈছিলে তেওঁ মনেৰে ভাবি গম পালে ও মই যদি আকৌ নাৰী সৃষ্টি নকৰোঁ তেতিয়াহ'লে সৃষ্টি নহ'ব ও যিটো ভুল কৰি যিটো ভুলত মই পৰিছিলোঁ আকৌ সেইটো ভুলকে কৰিব লাগিব সৃষ্টি বৃদ্ধি কৰিবৰ কাৰণে হে এহি বিমৰি কি কৰি দেহ কেতেখনে এ কৰিলন্ত দুই ভাগ ও দেহা ক আপোনে যোৱাবাৰ ব্ৰহ্মাই দেহৰ 10টা অংগৰ পৰা 10জন ঋষি সৃষ্টি কৰিছিলে সৰস্বতীত মোহিত হোৱাৰ পাছত তেওঁ সেই দেহ ত্যাগ কৰিলে পুনৰ তেওঁ আকৌ নতুন দেহ লাভ কৰিলে এইবাৰ নতুন দেহেৰে তেওঁ ঋষি সৃষ্টি কৰা নাই বৰ ডাঙৰ তত্ত্ব কথা এইখিনি আমি জানিব লাগিব এইবাৰ নতুন দেহটোক ব্ৰহ্মাই কি কৰিলে দুভাগ কৰিলে এভাগৰ পৰা সোঁভাগৰ পৰা সৃষ্টি কৰিলে মনুক বাম পাশৰ পৰা সৃষ্টি কৰিলে কাক শতৰূপাক প্ৰকৃতি মনু মনৰ তত্ত্ব শতৰূপা দেহৰ তত্ত্ব এই মন আৰু দেহ দুইটা লগ হলে জীৱাত্মা হয় সেইটো কাৰণে জীৱ হল মনু এই পৰা প্ৰকৃতি দেহ হল শতৰূপা এই দুটা তত্ত্ব আমাৰ লগত আছে হে ৰাম হে তাতহন্তে সজিলে ক মৈথুনত নয় এ পৰম সুন্দৰ দুয়ো এ প্ৰকাশ কৰয় হে ৰাম বাম ভাগে জাত ভৈলা কন্যা সুবলিতা ও নাহি ক্ষতি শুনা সৰ্ব অংগে আনন্দিতা ও দক্ষিণত উপজিলা পুত্ৰ শুভনয় ও
ও দেখিয়া বহমার ভৈলা আনন্দ হৃদয় ও তেতিক্ষণে থৈলন্ত দুই হানু বিধি নাম এ স্বয়ম্ভুব মনুহত রূপা অনুপাম ও স্বামী করি শত রূপা মনুকে বরিলা এ পাশে দুয়ো মিলি প্রজা এ শ্রজি বাক লইলা এ স্বয়ম্ভুবে শত রূপা দেবীর গর্ভত এ জন্মাইলন্ত পুত্র দুই এ আতি অভিমত এ প্রথম পুত্রর নাম থইলা প্রিয়বত এ কনিষ্ঠ উত্তান পাদ অবৈরত শত এ আকুতি পহুতি দেব হুতি নামে খ্যাত হে পরম সুন্দরী তিনি কন্যা ভৈলা জাত এ ঋষি প্রজাপতি তো আকুতি বিহা দিলা এ কদর মরিহিত দেব হুতি কবর পিলা এ ব্রহ্মপুত্র দক্ষতা পুয় হুতি নিবেদিলা এ যাহার সন্তানেই তু এ জগত ভরিলা এ সংক্ষেপে সমস্তে কথা কহিরঙ্গমন এ মুনে রহিলন্ত মুনি এ কুখারু নন্দন এ নমু নমু নন্দন নন্দন কৃপাময় এ তজু নামে মুহুরক রিউ পরিচয় ও জগতর হিত চিন্তি নামক ধরিলা এ তাতে আপনার হবে ভক্তি কর্পিলা এ তভুয়ার স্মরণত নভৈলা বিকল ও হেনসে তোমার কৃপা এ ভকত বৎসল ও তথাপি তাহার আছে পূর্ব পাপ ভাগ এই হেন নামত নজন মিলয় অনুরাগ এ তভু দয়া করা মোর নামে হৌ করতি এ হে বন্ধু মাধব বান ধব যদুপতি এ করয় প্রার্থনা মোহ এ গোপাল শরণ এ ডাকি রাম রাম বোলা সভাসন গণ হরিনাম এ রাম রাম